বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই নামৰ বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই এ হৰি গুণ পৰম অমৃত তাক কৰি ধৰা হে কীৰ্তন কৰি নৰগন ৰূপে সংসাৰক তৰা হে নামৰ বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই হৰি বিনে গতি নাই ও নাই ন হৰি ও কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ শুনা শুনা সভাসদ কৰো আমি নিবেদন ভক্ত প্ৰহ্লাদৰ গুণ নাম কলিৰ উত্তম ধৰ্ম শ্ৰৱণ কীৰ্তন কৰ্ম সাধে ভকতৰ মনস্কাম কৃষ্ণ প্ৰহ্লাদে মাতৃৰ গৰ্ভতে কৃষ্ণ ভকতি পালে নাৰদৰ মুখে ৰাম পঞ্চবয়সতে হৰি নাম লইলে শুনি দৈত্যৰাজে নানা শাস্তি দিলে বিষ্ণুৰ মায়া নুবুজিলে কৃষ্ণ ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে প্ৰহ্লাদে মাতৃৰ গৰ্ভতে কৃষ্ণ ভকতি পালে নাৰদৰ মুখে ৰাম পঞ্চবয়সতে হৰি নাম লইলে শুনি দৈত্যৰাজে নানা শাস্তি দিলে বিষ্ণুৰ মায়া নুবুজিলে কৃষ্ণ কৃষ্ণ ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে ৰাম ৰাম কৈছ বনামেৰে এক ঋষি আছিল
ৰাম পাছে তাৰ পুত্ৰ ভৈলা প্ৰহ্লাদ বৈষ্ণৱ কৃষ্ণ দিনে ৰাতি লয় নাম কেৱল মাধৱ হয় হয় এই ৰাম তাকো শুনি দৈত্যপতি মহাক্ৰোধ ভৈলা যত মানে শাস্তি আছে পুত্ৰ কবি হিলা দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে প্ৰহ্লাদক বান্ধিলা সাগৰত দিলা অগ্নিত পেলাইলা পাছে হস্তি গছকিলা এ ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে আনিলন্ত সৰ্পগণ কৰালে দংশন নোৱাৰে কৰিব তাৰ অনিষ্ট সাধন এ ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম হে ৰাম
যত মানে শাস্তি দিলা কুমাৰ দেহত দেখে দৈত্য ক্ৰমে শক্তি বাঢ়ে হৰি ৰত নামৰ বিনে গতি নাই নাই হৰি বিনে গতি নাই নাই